হাইড্ৰপনিক্স হৈছে এক আধুনিক কৃষি পদ্ধতি। অত্যাধিক লাভজনক শস্যৰ এই প্ৰণালীত মাটিহীন কৃষি আৰু এক নিয়ন্ত্ৰিত পৰিৱেশত কৰা হয়। পানীয়ে গছবোৰৰ বাবে প্ৰয়োজনীয় খাদ্য প্ৰদান কৰে। আমাৰ প্ৰয়োজনীয় প্ৰায় সকলো পাচলি আৰু ফল হাইড্ৰপনিক্স পদ্ধতিত খেতি কৰিব পাৰি। যেনে পাচলিৰ ভিতৰত আছে লাই শাক, পালেং শাক, কলমৌ, ধনিয়া আৰু বন্ধাকবি খেতি ইত্যাদি। আনহাতে বিলাহী, বেঙেনা, কেপচিকাম, ব্ৰকলি, ফুলকবি, তৰমুজ, স্কোৱাছ, ষ্ট্ৰবেৰী ইত্যাদি খেতিও কৰিব পাৰি আৰু ফুলৰ খেতিও কৰা সম্ভৱ। বেলি ফুল, গোলাপ ফুল, অৰ্কিড, জবা, চন্দ্ৰমল্লিকাৰ দৰে আদি ফুল হাইড্ৰপনিক্স পদ্ধতিৰেও খেতি কৰিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰয়োজন নাই। এইটোৱে হৈছে ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা। ছাদ, বাৰাণ্ডা আৰু খোলা স্থানত শস্য উৎপাদন কৰিবলৈ প্লাষ্টিক চাৰিকোণযুক্ত বাকচত পানী ব্যৱহাৰ কৰি কৰিব পাৰি। ই এক মাটিহীন কৃষি পদ্ধতি আৰু ইয়াৰ ফলত মাটিবাহিত ৰোগ আৰু কৃমিজনিত ৰোগ নহয়। নিয়ন্ত্ৰিত পৰিৱেশত শস্যবোৰ বছৰে খেতি কৰিব পাৰি। এই পদ্ধতিটোত কম কীট-পতংগ আক্ৰমণৰ বাবে বিষমুক্ত পাচলি উৎপাদন হয়। অৰ্থাৎ হাইড্ৰপনিক্স কৃষি পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে লাভজনক, অৰ্থকাৰী আৰু সুৰক্ষিত। নিউজ এক্সট্ৰা ৰিপৰ্ট, অংকুৰিত অসম।